এই যিখন প্ৰতিবেদন তাতে যে উপস্থাপন কৰিলে এই প্ৰতিবেদনখনৰ ভিতৰত আচলতে কি বস্তু আছে এই বিষয়টো পুংখানুপুংখভাৱে এতিয়ালৈকে আমি বিশ্লেষণ কৰিবৰ কাৰণে বা আমি গোটেই কথাখিনি চাবৰ কাৰণে যিহেতু সময়টো খুব কম কালি ৰাতিহে প্ৰকাশ কৰিছে গতিকে আমি এতিয়ালৈকে সময় পোৱা নাই কিন্তু আমি যিটো বুজি পাইছোঁ যে বৰ্তমান জনজাতি অন্তৰ্ভুক্ত হৈ থকা জনজাতিসকলে এটা কথা আশংকা কৰি আছিলে যে তেওঁলোকৰ অধিকাৰ খৰ্ব হ'ব নেকি আৰু আমিও ভাবি আছিলোঁ যে আমি যিবিলাক সপোন দেখি আছোঁ জনজাতীয় ৰাইজে যিবিলাক অধিকাৰ বিচাৰি ৰাজপথলৈ আজি ওলাই আহিছে এই অধিকাৰবিলাক তাত আচলতে সাব্যস্ত হ'বনে নহয় কিন্তু আমি এটা কথা বুজিব পাৰিছোঁ যে প্ৰতিবেদনত থুলমূলকৈ যে কাৰো অধিকাৰ খৰ্ব নোহোৱাকৈ তেওঁলোকে এখন নতুন এটা পদ্ধতি সৃষ্টি কৰিব বিচাৰিছে য'ত প্ৰত্যেকৰে যাতে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পৰা এটা সুবিধা থাকে গতিকে আমি তেনে এখন প্ৰতিবেদন প্ৰস্তুত কৰি উলিওৱাৰ কাৰণে অসম চৰকাৰক আমি শুভেচ্ছা জনাইছোঁ তেওঁলোকক আদৰণি জনাইছোঁ কিন্তু সমান্তৰালভাৱে চুতীয়া যুৱ সন্মিলন অসমে এটা কথা চোকা দৃষ্টিত নিক্ষেপ কৰিব যে এই যিখন প্ৰতিবেদন তেওঁলোকে প্ৰকাশ কৰিলে এই প্ৰতিবেদনখন যাতে কেৱল দাখিল কৰাতে যাতে তেওঁলোক ক্ষান্ত নহয় ইয়াৰ পিছৰ পৰ্যায়ত তেওঁলোকে এখন আইনত পৰিণত কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থাখিনি ক্ষিপ্ৰতাৰে গ্ৰহণ কৰিব লাগিব আৰু আইনত পৰিণত কৰি অসমৰ থলগিৰি মানুহে বসবাস কৰিব সুবিধা লাভ কৰিবলগীয়া যিখিনি অধিকাৰ এই অধিকাৰখিনি সাংবিধানে যিখিনি অধিকাৰ দিছে সেই অধিকাৰখিনি ভোগ কৰিব পৰাকৈ তেওঁলোকে কিন্তু আমাক ব্যৱস্থা গ্ৰহণ কৰি দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত ভাৰতৰ ৰাষ্ট্ৰীয় জনজাতি আয়োগ গৃহ বিভাগ আইন বিভাগ আৰু জনজাতি অন্তৰ্ভুক্ত হ'ব খোজা জনগোষ্ঠীসকলৰ নেতৃত্ব আৰু যিসকল জনজাতি এতিয়া বৰ্তমান অন্তৰ্ভুক্ত হৈ আছে চিচিটোৱা তেওঁলোকৰ নেতৃত্বৰ মাজত এখন আলোচনা হ'ব লাগে আৰু এই আলোচনাত এই যিখন প্ৰতিবেদন আমাৰ ৰাজ্য চৰকাৰে কালি তাতে হেৰি কৰিছে উত্থাপন কৰিছে এই প্ৰতিবেদনখনৰ ওপৰত এখন বিস্তৃতভাৱে আলোচনা হ'ব লাগে আলোচনাৰ মাজত আমি কাৰ কি অধিকাৰ খৰ্ব হৈছে বা কাৰোবাৰ যদি অধিকাৰ তাতে হানি হ'ব ধৰণৰ কিবা ধৰণৰ আশংকা আছে এই আশংকাবিলাক দূৰ কৰি আমাৰ মাজত শান্তি সম্প্ৰীতি আমি অটুট ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব আমি অসমীয়া হয় অসমত আমি বসবাস কৰোঁ গতিকে এই গোটেই কথাবিলাক আমি চালি জাৰি চাই আজি যিহেতু অসমৰ এজন শ্ৰেষ্ঠ অসমীয়া ভীমবৰ দেউৰীদেৱৰ মৃত্যুতিথি এই মৃত্যুতিথিত ভীমবৰ দেউৰীদেৱৰ যি আদৰ্শ আছিলে যে অসম এখন জনজাতীয় ৰাজ্য হিচাপে গঢ়িব লাগিব আৰু সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি সকলো ভাই ভনী একত্ৰিত হৈ এখন বৰ অসম গঢ়ি অসম এখন জনজাতীয় ৰাজ্য কৰাৰ ভীমবৰ দেউৰী ডাঙৰীয়াদেৱৰ যি সপোন সেই সপোন আমি বাস্তৱত ৰূপায়িত কৰিব লাগিব